বিজেপিত জইন কৰাৰ পিছত যদি কোনোবা মুছলমানৰ লাজ লাগে, সিহঁতৰ এইটো লাজ লাগিব লাগে যে বিজেপি চৰকাৰে যিবিলাক আঁচনি দিছে সেইবিলাক খাওঁতে লাজ লাগিব লাগে। কোনোবাই কৈছে মই বিজেপিত কৈছোঁ টকাৰ কাৰণে, হয় টকা লাগে, টকাৰ কাৰণে গৈছোঁ। বিধায়ক জাকিৰ হুছেইন সিকদাৰে নিশ্চিতভাৱে ভালকৈ জানে যে মই যিটো ডিচিশ্যন লওঁ সেইটো খাটাং ডিচিশ্যন লওঁ আৰু সেইটোতে মই থাকোঁ। কোনো দিনো বিধায়ক জাকিৰ হুছেইনে মোৰ ওচৰত নাহে, বাইদেউ আপুনি ঘূৰি আহক, মই এইটো 100% জানো। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি লৈছে, যিমান প্ৰটেকশ্যন দি আছে, সেইবিলাক ভাল পাই সেইবিলাকত আকৃষ্ট হৈ মই কিন্তু বিজেপিত জইন কৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। আজি মই বিশেষ এটা কাৰণত সৰুকৈ এটা সংবাদমেল দিয়াৰ কাৰণে প্ৰস্তুতি লৈছোঁ। কাৰণ কি সকলো মানুহে ফোনযোগে ইমান ফোন আহি আছে, মই কিয় বিজেপিত জইন কৰিলোঁ, মই ইমান কংগ্ৰেছৰ ইমান কৰ্মকৰ্তা আছিলোঁ, বিধায়কে মোৰ ঘৰত সদায় বহিছিল। বিধায়ক বনোৱাৰ আগৰ পৰা যেতিয়া জাকিৰ সিকদাৰ আছিল তেতিয়াৰ মই তাৰ লগত লাগি আছিলোঁ। কিয় যে আমাৰ এটা যুৱ নেতা দৰকাৰ আছে সমাজৰ কাৰণে, যি আশা কৰি তেখেতক লাগি ভাগি থাকি সকলোৱে কষ্ট কৰি মই যিখিনি পাৰিছোঁ সাধাৰণ এটা কৰ্মী হিচাপে যথেষ্ট চেষ্টা কৰিছোঁ আৰু তাক ভাল এটা নেতা বনাইছোঁ। তেখেতে বহুত ভাল নেতা, কিন্তু মাজৰ পৰা কি হ'ল, সঁচা কথাখিনি ক'লেও কিছুমানে বেয়া পালেও উপায় নাই। মনৰ কথাখিনি শুনিবৰ কাৰণে বহুত মানুহ ফোন কৰি থাকে ইচ্ছুক, মোৰ ইমান সময়ো নাই। সেইকাৰণে ভাবিলোঁ সৰুকৈ এটা সংবাদমেল দি মই কিয় কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'লোঁ। মুছলমান ছোৱালী, মুছলমান বোৱাৰী হৈ আমি কংগ্ৰেছ প্ৰেমী, আমাৰ মা দেউতা হাজবেণ্ডৰ ঘৰ সকলো কংগ্ৰেছ, মই কিয় বিজেপিত যাব লগা হ'ল। বিহু আমাৰ মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বহুত এটা ভাল এটা প্লেটফৰ্ম আছিলে আৰু প্ৰথম বিহু ষ্টাৰ্ট মোৰ এই হোষ্টেলৰ লগতে কৰিছিলে আৰু সেই বিহু ধৰি ৰাখিছে। যোৱাবাৰ যিটো বিহু হ'ল তেতিয়া মোৰ ভৰি ভাঙি আছিল, বেণ্ডেজ আছিল, মই বিছনাত শুই আছিলোঁ। তো মোক ফোন কৰি খবৰ ক'লে যে আপোনাক বিহুৰ প্ৰেচিডেণ্ট পতা হৈছে। মোক কৈছে নাই মোৰ ভৰি ভাঙিছে, খোজকাঢ়িব নোৱাৰোঁ। কয় নাই এইটো আমি পাতিছোঁ, আপোনাৰ ভৰি ঠিক হ'ব, কেইদিন আছে। যিকি নহওক শ্বৰ্টকাট ক'ম, সেই বিহুৰ এটা মিটিঙত আইবিত যেতিয়া আমি কিবা কথা আলোচনা লৈ বহিছিলোঁ তেতিয়া আমাৰ কংগ্ৰেছৰ এজন যুৱ নেতা বুলিয়ে ক'ম, MA পাছ কৰি LLB পঢ়ি সিও বহুত কষ্ট কৰে, বিধায়ক হ'লে যে নেতা হয় সেইটো নাভাবোঁ মই। তাহিৰুলৰ লগত আমাৰ বিধায়কৰ ভাই ইব্ৰাহিম সিকদাৰৰ লগত কিবা সৰু তৰ্কাতৰ্কি হৈ ইব্ৰাহিমে মাৰিবলৈ গ'ল। এটা ল'ৰাই এটা ল'ৰাক মাৰিবলৈ যাব আমাৰ সন্মুখত, সেইটো কিন্তু আমি নিবিচাৰোঁ। আমি এতিয়া ল'ৰা ছোৱালী বা সমাজৰ ক'ত কি হয় আমি সেইবিলাক চাওঁ। মোৰ সন্মুখত যেতিয়া দুজনে এনেকুৱা পৰিস্থিতি হ'ল তেতিয়া ইব্ৰাহিমক মই ক'লোঁ তুমি এইটো ডাঙৰ ভুল কৰিলা, তুমি এটা বিধায়কৰ ভাই, কোনোবাই মাৰামাৰি কৰিলে তুমি এৰাবহে লাগে, তুমি এনেকৈ মাৰিবই গ'লা, ল'ৰাটো গুচি গ'ল, এতিয়া আমাৰ সন্মুখত বিহু, এতিয়া পৰিস্থিতিটো বেয়া হ'ল। যি কি নহওক তাক অলপ মই শাসন কৰিছিলোঁ, মই গালি পৰা নাই, মই শাসন কৰিছিলোঁ। যদি মৰম কৰিব পাৰোঁ, ইমানটা বছৰ সিহঁতক মৰম কৰিলোঁ, সেই গালি পৰাৰ পিছত সেই বিহুত সেই গ্ৰুপটোক কেনেকৈ কি হ'ল, সেই বিহুৰ মঞ্চত মোক গামোচা নিদিয়াকৈ মঞ্চৰ পৰা নামিবলৈ বাধ্য কৰালে। আৰু সেই মঞ্চৰ পৰা যেতিয়া মই গামোচা নোহোৱাকৈ বিধায়ক ADC আৰু মই তিনিজনে থিয় হৈ আছিলোঁ, দুজনক গামোচা দিলে, মোক গামোচা নিদিলে। আৰু বিহুৰ প্ৰেচিডেণ্ট মই, আৰু মোক MLA মাতি লৈ গ'ল মঞ্চত আহক। তাৰ আগত সিহঁতৰ ভাৱভংগী চাই মই কিন্তু মঞ্চৰ ওচৰেদি যোৱা নাছিলোঁ যে বিহুটো শেষ হওক, এদিনৰ কথা। যিকি নহওক কষ্ট কৰি সেইবিলাক শেষ হ'ল। যেতিয়া গামোচাটো নিদি মোক অপমান কৰিলে তেতিয়া মই আল্লাক কৈছিলোঁ, হে আল্লাহ, মোক যে অপমান কৰিলে এই অপমানটো মই মঞ্চতে থৈ গ'লোঁ। যোনে এই কাম কৰিছে সি একদিন পাব। এতিয়া কোনোবাই বুজিছে গামোচা দিয়া নাই অপমান হৈছোঁ, কোনোবাই বুজা নাই। মই কিন্তু ভিতৰত মোৰ অন্তৰখন তেতিয়া কঁপি উঠিছিল। যি বিহু প্ৰথম পাতিছিল, যি বিহুৰ ৰান্ধা বাঢ়া খানা চব মোৰ হাতেদি কৰিছিলোঁ, যি বিহুত টকা নিদিলে সিদিনা জাকিৰ সিকদাৰৰ সন্মান চাই, সিদিনা মোৰ টকাৰে জাকিৰ সিকদাৰৰ সন্মান বচাইছিলোঁ, তেতিয়া MLA নাছিল। আৰু সেই বিহুৰ প্ৰেচিডেণ্ট বনাই মোক মঞ্চৰ পৰা গামোচা নিদিয়াকৈ উলিয়াই দিলে। সেই আক্ষেপটো মোৰ ৰৈ গ'ল, থাকক সেইটো ৰৈ গ'ল। মোক জাকিৰক বহুত ভাল পাওঁ, বিধায়ক বনাইছোঁ। নিজ হাতেৰে যেতিয়া এটা গছপুলি ৰোৱে, নিজ হাতেৰে সাৰ পানী দি ডাঙৰ কৰে, সেই গছপুলিৰ কাৰণে যিজনে ৰয়ে সেই তাৰ কিমান মৰম থাকে
সেই যিজনে গছপুলি ৰুৱে সেয়েহে জানে। সেইটো মই পাহৰিবৰ কাৰণে চেষ্টা কৰি থাকিলোঁ। থাকোঁতে আহি সৰু সুৰা আৰু বহুত ঘটনা হ'ল। সেইবিলাক চব ক'বলৈ গ'লে সময় নহ'ব, মই শ্বৰ্টকাট ক'ম। আৰু যেতিয়া ডিভোৰ্চী মহিলা এজনক ডিভোৰ্চী পুৰুষে ৰাতি গৈ ঘৰৰ ভিতৰত মাৰিছিলে, সেইটো যেতিয়া সি জামিন পাইছিলে, 300মান মহিলা মোৰ ওচৰত আহিছিল। মহিলা সমিতি মোৰ আছে। মহিলা সমিতিৰ ওচৰত যেতিয়া আহিছিল, তেতিয়া মই 300 মহিলালৈ থানাত গৈছিলোঁ। আৰু আমাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত তালুকদাৰে কৈছিল, বাইদেউ মহিলাখিনি খেদি দিয়ক ঘৰত, ইমান মহিলা থাকিলে বেয়া দেখা যায়, আপুনি যিটো কয় মই সেইটো শুনিম। মই কৈছোঁ ল'ৰাটো উঠাই আনা। তেতিয়া উঠাই আনিছিলে। সন্ধিয়া 8টা বজাত সেই ল'ৰাটোক যাতে কোনো অন্যায় অত্যাচাৰ নকৰোঁ, ল'ৰাটো যাতে জেলত নিদিওঁ, তাৰ কাৰণে কংগ্ৰেছী কেইটামান 20-25জন গুণ্ডাই থানাত মোক আগুৰি ধৰিলে, মোক বেয়া ব্যৱহাৰ কৰিলে যে ল'ৰাটোক বচাই দিব লাগে, ছোৱালীটোক অলপ পইচা দি গুচাই দিব লাগে। তেতিয়া MLAৰ PA মহিবুল ইছলামে থানাত আহি যেতিয়া ক'লে, মাহী টকা 50,000 দি দিয়ক, ল'লে ল'ব নল'লে লাই, এইবিলাক জেলত দিয়ে দিয়ক, যি কৰে কৰক, যেতিয়া ধমকি দি ক'লে, তেতিয়া মই এটা ডাঙৰ ভুল কৰিছিলোঁ। তেতিয়া বিধায়ক কিন্তু মোৰ লগতে আছিল। বিধায়কে সদায় কৈছিল ন্যায় লাগে, আৰু বিধায়কক মই কেতিয়াও দুখ নিদিওঁ। বিধায়কে সদায় ন্যায়ৰ কাৰণে, মহিলা সমিতিত কাম কৰাৰ কাৰণে মোক সহায়ো কৰিছে। তেতিয়া মোৰ মাথাত পাজল লাগি গ'ল, ইমানকেইটা কংগ্ৰেছী মানুহ আহিছে, মই বিধায়কক ফোন কৰাটো মই পাহৰিলোঁ, সেইটো মোৰ ভুল হৈছে, মই স্বীকাৰ কৰোঁ। তেতিয়া তাৰ পৰা মই গুচি আহিলোঁ। ছোৱালীটোজনীক কিমান পইচা পাতি দি সেইটো ল'ৰাটোক বচাই দিলে। আৰু 2 দিন পিছত মোৰ ঘৰত পুলিচ আহিল বৰপেটা থানাৰ পৰা, নোটিছ লৈ আহিল, মই বোলে ঘোষ খাইছোঁ, মই পইচা খাওঁ, মই কিবা মোৰ নামত বহুত বেয়া কথাৰে কেছ কৰিলে। কোনে কেছ কৰিলে, কিয় কেছ কৰিলে, সেইটো জনাৰ কাৰণে মই কিন্তু বিধায়কক ফোন কৰি কান্দিছিলোঁ আৰু কৈছিলোঁ, জাকিৰ মোৰ নামত যে কেছ কৰিছে, এইটো বহুত বেয়া কেছ কৰিছে। মই যদি কোনোবা দিন 10 টকা এটা খাওঁ, তেতিয়াহ'লে তুমি বিচাৰ কৰিবা। আৰু এই স্বপ্না মহিলা সমিতি, স্বপ্না মোৰ ছোৱালীৰ নাম, মোৰ ছোৱালী হাৰ্টৰ অসুখ হৈ মৰিছে, সেই ছোৱালীৰ নামত মই মহিলা সমিতি কৰি মোৰ ছোৱালী কবৰত, ময়ো কবৰত যাব লাগিব। মই এটা কথাই চিন্তা কৰোঁ, মহিলা ন্যায়ৰ বাবে কোনোদিন মই 1 টকা নাখাওঁ, কাৰণ মই কৰ্মদক্ষতা ছোৱালী, মই কৰ্ম কৰিব জানো, বিভিন্ন কৰ্ম কৰোঁ মই, প্লাছ নিজে হাতেৰে খেতি বাতিও কৰোঁ। গতিকে মই মানুহৰ ন্যায় দিব গৈ মই পইচা নাখাওঁ, আৰু মোৰ ছোৱালীৰ নামত এইটো NGO। আচ্ছা, সেই কেছ মই পলাই থাকিলোঁ 5 দিন, মোক ধৰিলে এৰি নিদিয়ে। মই কিন্তু ক'লোঁ যে মই থানাত বৰপেটাত মাতিছে, মই যাওঁ, জেলত দিলে দিব, এইটোতো এটা বিচাৰ হ'ব, মোৰতো ভয় নাই, মইতো ক'ৰবাত পইচা খোৱা নাই, মোকেহে সিহঁতে আৰু এনেকৈ অত্যাচাৰ কৰি ছোৱালীটো ন্যায় দিব নিদিলে। কিন্তু বিধায়কে বিচাৰ কৰিছে বুলি শুনিছোঁ, মোক কৈছে ব্লক প্ৰেছিডেণ্টে যে আপুনি বেয়া নাপাব, এইটো বহুত সিহঁতৰ বিচাৰ কৰিছে, কিন্তু সেই বিচাৰ মই শান্তি পোৱা নাই। কাৰণ কোনে কেছ কৰিলে, কিয় কৰিলে, মোৰ সন্মুখত মোৰ ঘৰত আহি বিধায়কে মোক সান্তনা দিব লাগিছিল, কাৰণ মোৰ হাজবেণ্ডজন অতি ভদ্ৰ, নম্ৰ, সামাজিক ৰাজনীতিক এইবিলাকত নাযায়। তেখেতে বহুত দুখ আৰু আঘাত পাইছে যে তুমি বিধায়কৰ কাৰণে ঘৰত দিনে ৰাতিয়ে মিটিং কৰি ঘৰত কিমান অত্যাচাৰী হৈছা, আৰু তোমাৰ নামত কোনে কেছ কৰিলে, বিধায়কে ঘৰত আহি সেইটো আমাক সান্তনা দিব লাগিব। কিন্তু মোৰ ঘৰত অহা নাছিলে, সময়ৰ অভাৱত নে মোক বেয়া পায় মই নাজানো, কিন্তু মোক বেয়া নাপায় বুলি মোৰ আত্মবিশ্বাস, কাৰণ মই যে তাক বেয়া নাপাওঁ। এনে কৰি আহি মই এদিন খবৰ পালোঁ যে সিহঁতৰ গুণ্ডা গ্ৰুপে মোৰ মহিলাবিলাকক শিকাই দিয়ে, মমতাজৰ লগত বজাৰত কাজিয়া লগাবি আৰু চুলিত ধৰি হেঁচৰাই তাত ৰাজনীতি শেষ কৰি দিবি। তেতিয়া মই চিন্তা কৰিলোঁ, যদি সঁচাকৈ তেনেকৈ মোৰ ওপৰত ইমান ডমিনেট, মোক যদি ইমান অত্যাচাৰ কৰে, মোৰ উপায় কি? মোৰতো দক্ষতা আছে, মইতো ৰাজনীতি ভাল পাওঁ, মইতো ৰাজনীতি কৰিব ইচ্ছা কৰোঁ, কিন্তু এটা গছ পুলি ৰোৱাৰ পিছতো গছজোপা ডাঙৰ হোৱাৰ পিছতো গছজোপাৰ তলত মোৰ ছাঁ নাই কিয়? সেইবিলাক বহুত আক্ষেপ বিধায়কৰ লগত কৰিছোঁ। এতিয়া সিহঁতক বেয়াকৈ ক'লে বেয়া পাব কাৰণে মোক সান্তনা দিয়া নাই, মোৰ ঘৰত অহা নাই, নে মোকে বেয়া পালে মই কিন্তু নাজানো। মই ৰাইজক এটা কথাই কওঁ, মোক ভুল ভাবিব নালাগে। মই এতিয়া মূল কথাত আহোঁ। মই তেতিয়া চিন্তা কৰিলোঁ, অত্যাচাৰী খোৱাতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম, যিবিলাক আঁচনি চলাই আছে, আৰু সেই কামবিলাকে মই কৰোঁ। কাৰণ কি, বাল্য বিবাহ আমাৰ সমাজৰ কাৰণে, আমাৰ মুছলমান মহিলাৰ কাৰণে, আমাৰ মুছলমান ছোৱালীৰ কাৰণে এটা কেঞ্চাৰ স্বৰূপ বেধি আছিল বুলি মই ভাবোঁ। কিয়, এজনী সৰু ছোৱালী বিয়া দিলে, 8ত পঢ়া 9ত পঢ়া ছোৱালী বিয়া দিলে, 1 বছৰ পিছত যদি বাচ্চা হৈ যায়, সেই ছোৱালীজনী ৰোগীয়া হৈ যায়, সেই হাজবেণ্ডৰ ঘৰত কোনেও তাক ভাল নোপোৱা হয়, আৰু ভাল নোপোৱা হোৱাৰ পিছত তাইৰ ওপৰত অত্যাচাৰ চলে, আৰু সেই বাচ্চাটো লৈ দেউতাৰ ঘৰত ঘূৰি আহিব লগা হয়। এনেকুৱা 40% কেছ
মোৰ মহিলা সমিতিত আছে। তেনেকুৱা ছোৱালীবিলাক এটা বাচ্চা লৈ লৈ মোৰ ঘৰত আহে, খেদি দিছে বুলি, আকৌ বিয়া কৰিছে বুলি। এই যে ডাঙৰ এটা কেঞ্চাৰ বেমাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে আমাৰ মহিলাৰ ওপৰত যিটো আঁচনি বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে যিটো জঁপিয়াই পৰিছিল, কাই বেয়া পায় কাই ভাল পায় সেইটো চিন্তা নকৰি আমাৰ মহিলাসকলৰ কাৰণে যি কাম কৰাৰ কাৰণে আঁচনি লৈছে, সেইটোত মই 1 নম্বৰে ছাপোৰ্ট কৰিছোঁ। আৰু 4 বছৰ ধৰি মই বাল্য বিবাহত কাম কৰি আছোঁ। তোমালোকে সকলোৱে জানা, ৰাতি 12টা বজাত যদি খবৰ আহে মই তাতে যাই বিয়া বন্ধ কৰোঁ। এনেকুৱা বহুত বিয়া বন্ধ কৰিছোঁ। আৰু মোৰ নিজৰ বিয়াই মই নিজে বন্ধ কৰিছিলোঁ। ক্লাছ 9ত মোৰ দেউতাই মোক বিয়া দিব খুজিছিলে। মই ক'লা বুলি এটা দুখীয়া ল'ৰাক ইঞ্জিনিয়াৰ পঢ়াব খুজিছিলে। মই তেতিয়া কৈছিলোঁ, দেউতা আপোনাৰ পইচা দি বেলেগৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব, মই কিন্তু সেই ঘৰৰ ক'লা বোৱাৰী হৈ থাকিম, মই নিজে ইঞ্জিনিয়াৰ হ'ব লাগিব, মই নিজে শিক্ষিত হ'ব লাগিব। তে সেইটো কথা মই তেতিয়াই বুজিছিলোঁ 85ত। আৰু বৰ্তমান যিটো চৰকাৰে যিটো আইন কৰিছে সেইটো আইনত মই মোৰ মহিলা সমিতিৰ পৰা এইটো ছাপোৰ্ট কৰিছোঁ। যাৰ কাৰণে মই সিদ্ধান্ত ল'লোঁ যে ইয়াতে যদি মই চাহ নাপাওঁ, চাহ বিচাৰি ঘূৰি ফুৰাতকৈ মোৰ সময়ো শেষ, মোৰ বয়সৰো বেয়লি বেলা, মোৰ 54 এজ চলি আছে। 5টা বছৰ যদি মোৰ মহিলা সমিতিত মহিলাসকলৰ কাৰণে কাম কৰি যাই মৰিব পাৰোঁ, তথাপি মোৰ ভাল লাগিব, মোৰ ছোৱালীৰ আত্মাই শান্তি পাব বুলি মই সিদ্ধান্ত ল'লোঁ। আৰু মহিলা ন্যায় বিচাৰি ক'ৰবাত গ'লে ন্যায় দিয়াৰ পিছত যি এটা গ্ৰুপে মোক বেয়া পায়, এনেকৈ বেয়া পাই মোৰ বহুত শত্ৰু হৈ গ'ল, এটা মোৰ মনত ভয় হৈ গ'ল। সেইকাৰণে মই 2 নম্বৰে সিদ্ধান্ত ল'লোঁ, মই চৰকাৰ গ্ৰুপৰ লগত থাকিম আৰু মোৰ প্ৰটেকশ্যন দিব। কংগ্ৰেছত মোৰ প্ৰটেকশ্যন নাই বুলি মই দেখিলোঁ। আৰু এই বহু বিবাহ এতিয়াও মোৰ ঘৰত 4জন মহিলাই কাম কৰি আছে। সেই মহিলাসকলক গিৰিয়েকে বিয়া কৰি প্ৰথম ঘৈণীয়েকক হাত ভৰি ভাঙি চকুৰ তলেদি কাটি এতিয়াও তোমালোকে সিহঁতৰ নিউজ ল'ব পাৰিবা। সেইবিলাক মই ইলেকশ্যন গ'লে সেইকেইটা গিৰিয়েকক মাতি আনি সুধিম। আৰু মহিলাসকল এই যে আমাৰ গিৰিয়েকৰ পৰা ঘূৰি আহি দেউতাকৰ ঘৰত থকা মহিলাসকলক অৰুণোদয় দিছে, এইটো বহুত ডাঙৰ আঁচনি। চাউল দিছে, তাৰোপৰিও এই অৰুণোদয় যিটো দি আছে, এইটো আমাৰ মহিলাৰ কাৰণে ডাঙৰ আঁচনি। মই ভাবোঁ পৃথিৱীত 2টা জাতি, পুৰুষ আৰু মহিলা। আমাৰ মহিলাসকলৰ কিন্তু নিজস্ব একো নাই। দেউতাৰ ঘৰত ডাঙৰ হৈ থাকিলেও আমি অৱহেলা হৈ থাকোঁ। আৰু হাজবেণ্ডৰ ঘৰত যদি আমাৰ যদি কোনো দক্ষতা নাথাকে, কৰ্মদক্ষতা নাথাকে, আমাৰ যদি অৱহেলিত হৈ যাওঁ, হাজবেণ্ডৰ ঘৰতো আমাৰ কোনো ঠাই নাই। আৰু ঘূৰি আহি দেউতাৰ ঘৰত আহিলেও তাতে কিন্তু আমাৰ ঠাই নাই। গতিকে আমাৰ মহিলাৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি লৈছে, যিমান প্ৰটেকশ্যন দি আছে, সেইবিলাক ভাল পাই সেইবিলাকত আকৃষ্ট হৈ মই কিন্তু বিজেপিত জইন কৰিছোঁ। আৰু বিজেপিত জইন কৰাৰ পিছত যদি কোনোবা মুছলমানৰ লাজ লাগে, সিহঁতৰ এইটো লাজ লাগিব লাগে যে বিজেপি চৰকাৰে যিবিলাক আঁচনি দিছে সেইবিলাক খাওঁতে লাজ লাগিব লাগে। আজি লাজ লাগিব লাগে। পূৰ্বপুৰুষৰ পৰা সৰু ছোৱালী বিয়া দি যিটো অভ্যাস হৈছে, সেই অভ্যাস সিহঁতে এৰিব পৰা নাই। আৰু পূৰ্বপুৰুষৰ পৰা কংগ্ৰেছক ভোট দি যে অভ্যাস হৈছে, সেই ভোট দিয়াটো অভ্যাস এৰিব পৰা নাই। সেইটো সিহঁতে নিজকে একবাৰ প্ৰশ্ন কৰিব লাগে। কংগ্ৰেছ চৰকাৰক আমি মুছলমান হিচাপে সদায় যে ভোট দি আহিছোঁ, এতিয়া আমি পৰম্পৰা ভাঙিব নোৱাৰোঁ। কংগ্ৰেছ চৰকাৰে আমাক ডি ভোটাৰ কোনে বনাইছে এইটো প্ৰশ্ন কৰিব লাগে। NRC কোনে কাম কৰি নকৰিলে সেইটো প্ৰশ্ন কৰিব লাগে। আজি ৰায়তৰ মাটি, আজি ৰিজাৰ্ভৰ মাটি, যিমান মাটিত আমাৰ মুছলমান নদী ভাঙা মানুহে ঘৰ বনাই 70-80 বছৰ 60 বছৰ ধৰি বসবাস কৰি আছে, আজি যে এইবিলাক নোটিছ আহে, লাজ লাগিব লাগে। কংগ্ৰেছ চৰকাৰ ইমান বছৰ থকাৰ সত্ত্বেও এতিয়া কিয় নোটিছ আহে? এতিয়া কিয় বিজেপিক বেয়া পায়? তেতিয়াৰ দিনতে কংগ্ৰেছে সেইবিলাক মুছলমানৰ কথা চিন্তা কৰিব লাগিছিল। মুছলমানৰ কথা চিন্তা কৰিব লাগিছিল। এইটো যে মুছলমানে য'ত থাকি আছে সেই মাটিবিলাক কিন্তু পাট্টা পোৱা নাই, সেই মাটিবিলাক কিন্তু মেদি হোৱা নাই। আজি ইমান হাজাৰ বিঘা মোৰ মা দেউতা হাজবেণ্ডৰ ঘৰ চব মাটি ৰায়তৰ মাটি। ৰায়ত মানেতো এইবিলাকতো কোনো পাট্টা দিয়া নাছিল। 100 বছৰ আগতে সিহঁতক থাকিব দিছিল। সেই মাটিবিলাক কংগ্ৰেছে কি কৰি গ'ল, সেইটো প্ৰশ্ন নিজকে নিজে কৰিব লাগে। আৰু আমাৰ কাৰণে লাজ লাগিব নালাগে। মোক ফোন আহে কিছুমানে বোলে লাজ লাগে। মই সিহঁতক প্ৰশ্ন কৰিছোঁ, আপোনালোকে এইবিলাক কথা লৈ চিন্তা কৰি লাজ লাগক যে কংগ্ৰেছ চৰকাৰ আমাক কিবা কবচ বনাই গলত দি থৈছে আৰু গোটেই জীৱন সিহঁতৰ কবচ হৈ থাকিম, এইটো কেতিয়াও নহ'ব। মই যেতিয়া বুজি পাইছোঁ যে আমাৰ কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰে ভাল কাম কৰি আছে। বস্তুৰ দাম বঢ়াইছে, বস্তুৰ দাম আমাৰ মুছলমানেসকলে বস্তু নিকিনে, হিন্দুৱেও কিনে, সকলোৰ কাৰণে বাঢ়িছে, সেইটো বেলেগ কথা। কিন্তু আমাৰ মহিলাসকলৰ কাৰণে, আমাৰ মুছলমানসকলৰ কাৰণে যিখিনি কৰিছে মোৰ মতে বহুত ভাল কাম কৰিছে কংগ্ৰেছতকৈ বিজেপিয়ে। আৰু UPSC APSCৰ চাকৰি যেতিয়া আমি ডাঙৰ ডিগ্ৰী পঢ়োঁ, MA পঢ়োঁ, তেতিয়া শুনিছিলোঁ, তেতিয়া বুজিছিলোঁ UPSC APSC চাকৰি মানে টকা।
আৰু যিমান চাকৰি হৈছিল টকা দিয়ে হৈছিল আজি যিসকলৰ লাজ লাগে সিহঁতক প্ৰশ্ন কৰিব বিচাৰিছোঁ ই বেচিৰ চাকৰি আমাৰ মুছলমান বোৱাৰী মুছলমান ছোৱালী যেতিয়া পায় তেতিয়া লাজ নালাগে সেই চাকৰিত 2 টকা দিছে নেকি কাৰোবাক সেই চাকৰি 1 টকা দিছে নেকি কাৰোবাক আৰু সেই চাকৰি পোৱা মানুহসকলে কেতিয়াও কংগ্ৰেছত ভোট নিদিয়ে মই মোৰ মহিলাসকলক কৈছোঁ সেই মহিলাসকল আপোনালোকে কোনোদিন 1000 5000 টকা হিচাপ কৰি পোৱা নাছিল আজি লাখ লাখ টকা হিচাপ কৰি আছে গোটৰ দ্বাৰাই আমাৰ চৰকাৰে বিভিন্ন আঁচনি দি মহিলাসকলক আৰ্থিকভাৱে সবল কৰিছে আজি মহিলাসকলে হাঁহ মুৰ্গী কুকুৰা এইবিলাক পোহে এইবিলাকৰ ওপৰত কোনো কংগ্ৰেছ চৰকাৰে কোনোদিন কোনো আঁচনি অনা নাছিল আজি আমাৰ হাঁহ কুকুৰা পালিলেও আমাৰ মাজে মাজে ফৰ্ম আহি আমি ফিল আপ কৰি দিওঁ হাঁহ কুকুৰা পুহিলেও সেইবিলাকৰ ওপৰত আমাক টকা দি আছে আজি মহিলাসকলে কিবা যদি কাম কৰে সেইবিলাকৰ ওপৰত আঁচনি দি আছে এই যে মহিলাসকলক শক্তি দিয়াৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি ঘোষণা কৰিছে বা কৰি আছে বা হৈ আছে সেইবিলাকৰ কাৰণে আমি মহিলাসকল উপকৃত হৈছোঁ আজি আমাৰ ওপৰত পুৰুষৰ অত্যাচাৰ কমিছে কাৰণ আমাৰ আৰ্থিক সবল হৈছোঁ আমি যাৰ কাৰণে পুৰুষৰ অত্যাচাৰ কমিছে আৰু আমাৰ মহিলাসকল ওলাই আহিছে ঘৰৰ পৰা কংগ্ৰেছৰ দিনত মই যেতিয়া কংগ্ৰেছ কৰিছিলোঁ ক'ৰবাত গ'লে মই অকলে মহিলা থাকিছিলোঁ কাৰণ মই ৰাজনীতি সৰুৰে পৰা ভাল পাওঁ ক্লাছ 9তো মই ইন্দোৰ কামচাত ইলেকশ্যন খেলি জিকিছিলোঁ তেতিয়া আমি সৰু বুজি নাপাওঁ তথাপি তেতিয়াৰ পৰা মোৰ ব্ৰেইনত ৰাজনীতি আছিলে বৰ্তমান মই যিখিনি কাম কৰি চলি আছোঁ মই চাকৰি কৰা নাই তেতিয়াৰ দিনত পইচা লাগিব বুলি মই চাকৰিৰ ওচৰত যোৱা নাছিলোঁ মই জানো কৰ্ম আচল ধৰ্ম কৰ্মদক্ষতা থাকিলে সকলো কৰিব পাৰি মই এখন হোষ্টেল চলাই আছোঁ মই খেতি বাতি কৰোঁ মই এখন গাৰ্মেণ্টছ খুলিছোঁ 65-65জন মহিলাক মই চিলাই মাষ্টৰ ৰাখি শিকাইছোঁ মই আশা কৰিছোঁ মোৰ ফিউচাৰ প্লেনিং 2000 মহিলাই মোৰ ফেক্টৰীত কাম কৰিব বাংলাদেশত গাৰ্মেণ্টছ কৰি কৰি মহিলাসকল কিমান আগবাঢ়ি গৈছে আৰু এই গাৰ্মেণ্টছ যদি মোক এইটো সবল কৰি দিব লাগে একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীয়ে পাৰিব বেলেগ কোনে নোৱাৰে বুলি মোৰ বিশ্বাস হৈছে যাৰ কাৰণে মই বিভিন্ন কথা চিন্তা কৰি নিজৰ স্বাৰ্থও আছে হয় কোনোবাই কৈছে মই বিজেপিত কৈছোঁ টকাৰ কাৰণে হয় টকা লাগে টকাৰ কাৰণে কৈছোঁ কিন্তু বিজেপিয়ে কোনো দুৰ্নীতি কৰি টকা ইনকাম কৰিব নিদিয়ে দুৰ্নীতি কৰিলে বিজেপি মানুহকো এৰেষ্ট কৰি থৈ দিয়ে এইটো বহুত প্ৰমাণ আছে গতিকে মই দুৰ্নীতি ভাল নাপাওঁ দুৰ্নীতি মুক্ত মানুহ মই কৰ্ম কৰি বিজেপিত টকা ইনকাম কৰিম আৰু সেই কৰ্ম সংস্থাপন কংগ্ৰেছে দিয়া নাছিল মহিলাসকলৰ কাৰণে কোনো চিন্তা কৰা নাছিল আঁঠু আৰু কম্বল দি শেষ কৰিছিল এইটো সকলোৱে জানে বন্ধু নহয় মোৰ শত্ৰুও নহয় বিধায়ক জাকিৰ হোসেন সিকদাৰক আমি যি আশা কৰি বিধায়ক বনাইছিলোঁ যে আমাৰ যুৱ নেতা আমাৰ এটা ভাল নেতা লাগে এই অঞ্চলত আৰু এই অঞ্চলৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছে ৰাস্তা ঘাট হওক দলং হওক কৰিছে কিন্তু তেওঁৰ যে এটা অন্যায় অত্যাচাৰী এটা গুণ্ডা গ্ৰুপ ওলাইছে সেই গুণ্ডা গ্ৰুপক সি বন্ধ কৰিব পৰা নাই কাৰণে মই লাহেকৈ গুচি আহিছোঁ মই বিধায়ক জাকিৰ হোসেনক কোৱাও নাই যে মই বিজেপিত যাম আৰু সি কিজানি মোক ফোন কৰা নাই কি ভাবি ফোন কৰা নাই সেইটো তেওঁৰ মনৰ কথা মই কিন্তু তেওঁক কেতিয়াও ভাল পাওঁ আৰু সি বেয়া পোৱা বুলি মই নাজানো এতিয়া কথা হ'ল আপুনি ভৱিষ্যতে নিৰ্বাচন খেলিব নেকি মই নিৰ্বাচন নেখেলোঁ মই নিৰ্বাচন এই কাৰণেই নেখেলোঁ মোৰ মহিলা সমিতিত যিমানখিনি কাম মই বিধায়কতকৈ বেছি কাম কৰিব পাৰিম যদি মোক মাননীয় মুখ্যমন্ত্ৰীয়ে মোক অলপমান শক্তি দিয়ে বিধায়কে যিমান কাম কৰিব তাতকৈ বেছি কাম কৰিব লাগিব কাৰণ আমাৰ মুছলমান সমাজত এতিয়া অন্যায় অত্যাচাৰ মহিলাৰ ওপৰত বহুত আছে সেইবিলাক অলপ শক্তি লাগে সেইবিলাকত মই কাম কৰিম বহু বিবাহ বন্ধ হ'ব লাগিব বাল্য বিবাহ বন্ধ হ'ব লাগিব নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগিব এতিয়া কথাটো হ'ল আপুনি যেটো কৈছে আপুনি বিধায়ক জাকিৰ হোসেন সিকদাৰক বেয়া নাপায় এতিয়া বিধায়ক জাকিৰ হোসেন সিকদাৰে যদি আপোনাক মাতে আপুনি পুনৰ কংগ্ৰেছলৈ গমন কৰিব নেকি মোৰ যেটো মই কেনেকুৱা মানুহ বিধায়ক জাকিৰ হোসেন সিকদাৰে নিশ্চিতভাৱে ভালকৈ জানে যে মই যেটো ডিচিশ্যন লওঁ সেইটো খাটাং ডিচিশ্যন লওঁ আৰু সেইটোতে মই থাকোঁ কোনো দিনো বিধায়ক জাকিৰ হোসেনে মোৰ ওচৰত নাহে বাইদেউ আপুনি ঘূৰি আহক মই এইটো 100% জানো যেহেতু আপোনাৰ এটা এন জি অ' আছে স্বপ্না মহিলা সমিতি হয় সকলোৱে অৱগত এতিয়া ধৰক আপুনি সেই এন জি অ'টো চলাবলৈ ৰাজনৈতিক শক্তিৰ প্ৰয়োজন হৈছে নেকি এন জি অ'টো চলাবলৈ এন জি অ' এইটো কাৰণে নহয় যে এন জি অ' দি মই কিবা পইচা ইনকাম কৰিব লাগিব এন জি অ' দি মোৰ যেতিয়া এন জি অ'ৰ লাইনত যিবিলাক কাম আহে যিবিলাক প্ৰজেক্ট আহে মোৰ যদি কাগজ পাতি ওকে থাকে মই প্ৰজেক্ট পাম মোৰ যদি কাগজ পাতি ওকে নাথাকে কোনো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে মোক এন জি অ'ত কাম দিব নোৱাৰিব সেইটো মোৰ ক্ৰেডিট মই নিজে কাগজ পাতি ঠিক ৰাখিব লাগিব এন জি অ'ত যিমান আজি চোৱা বহুতৰে ৰেজিষ্ট্ৰেশ্যন কাটা গৈছে একদিন যদি দেৰি হয় ৰিনিউৱেল কৰা যদি একদিন দেৰি হয় সেইটো এন জি অ' কাটা যায় ইমান ষ্ট্ৰিক্টলি বিজেপি চৰকাৰে কৰিছে আৰু এইটো বহুত ভাল কাম কৰিছে যিজনে এন জি অ' চলাব সঁচাকৈ চলাব সি টাইম মতে ৰিনিউৱেল কৰিব
আৰু ৰেনুৱেল যদি মোৰ ঠিক থাকে, বেলেঞ্চ শ্বীট থাকে, মোৰ টেক্স দিয়া থাকে, মোৰ 12 থাকে, মোৰ যদি চব থাকে, মই এন জি অ'ৰ লাইনত যিটো সেইটো লাইনত পাই যাম। সেইটো ৰাজনীতি শক্তিৰ দৰকাৰ নাই। ইতিমধ্যে বিধায়ক জাকিৰ হুছেইনে কৈছে কণিপুৰ হাৰিব, দিগবায়ন জিকিব। এই ক্ষেত্ৰত কি কৰিব? এতিয়া বিধায়ক জাকিৰ হুছেইন ছিকদাৰ হ'ল কংগ্ৰেছৰ মানুহ আৰু কংগ্ৰেছৰ ভাল দক্ষতাপূৰ্ণ এজন নেতা, তেখেতেতো ক'বই। এতিয়া মই এইবিলাক চেলেঞ্জ কৰিব নালাগে, কাৰণ ভাগ্যটো এতিয়াও মানুহৰ হাতে হাতে আছে। কিন্তু ইলেকশ্যনত এটা মুখে মুখে জোৱাৰ উঠে। তোমালোকে নিজেও ফিল্ডত ঘূৰি আছা, মুখে মুখে জোৱাৰ কিন্তু ফণীভূষণ চৌধুৰী। ফণীভূষণ চৌধুৰী এনেকুৱা এজন মানুহ যিজন 40 বছৰ বিধায়ক, 40 বছৰৰ বিধায়ক এজন কোনোদিন হাৰিব নোৱাৰে বুলি মই বিশ্বাসী। আৰু মই ফিল্ডত যিমান ঘূৰি আছোঁ, 3 পৰা 4 লাখ ভোটত জিকিব। হয়, আপুনি এটা কথা উল্লেখ কৰিছে যে বিজেপি দলত যোগদান হ'লে মুছলমান মানুহে বেয়া পায়, কিন্তু আচলতে বিজেপি চৰকাৰে প্ৰদান কৰা যিসমূহ আঁচনি, সেই আঁচনি ভোগ কৰাৰ ক্ষেত্ৰত আপুনি কৈছে যে মুছলমানৰ লাজ লাগিব লাগে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে বিজেপি বৰ্তমান চৰকাৰখনে বিজেপি, গতিকে যি আঁচনি আচলতে প্ৰদান কৰে সেয়া ৰাইজৰ বাবে। এই ক্ষেত্ৰত কি ক'ব? হয়, ৰাইজৰ বাবে, কিন্তু সকলো ৰাইজে নিব। কিন্তু যে মোক ফোন কৰি যাতে লাজ লাগে, সেই লাজ লগাখিনিকহে কৈছোঁ, মই গোটেই ৰাইজক কোৱা নাই। লাজ লাগে 1% মানুহক, সেই 1%ক মই সুধিছোঁ। সেই 1%এ ক'ব লাগে নাই, বিজেপিৰ আঁচনি মোৰ নালাগে, এইটোহে মই কৈছোঁ, গোটেই ৰাইজৰ কাৰণে কোৱা নাই।